নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ সকলোকে স্বাগতম জনাইছোঁ ৰূপজ্যোতি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি যাবলৈ ওলাইছোঁ বিয়া খাবলৈ। মোৰ মাৰ ঘৰ যিহেতু নাৰায়ণপুৰত, আৰু তাৰে বাজনী ওচৰতে বিয়া হৈছে, বাৰ ছোৱালীৰ বিয়া, আৰু বিয়া খাবলৈ যাবলৈ ওলাইছোঁ। আৰু দেখিছেনে আমাৰ ইয়াতে মই যে কৈ থাকোঁ বান্দৰ বহুত বুলি, এইয়া ৰাস্তাত দেখিছে বান্দৰ এইবোৰ ইমানেই বান্দৰ নহয়, বান্দৰৰ পৰা শান্তি নাইকিয়া হৈছে। তাতে আকৌ আৰ্মিবোৰে গাড়ীত উঠাই উঠাই বান্দৰবোৰ আমাৰ ইয়াতেহে এৰি থৈ যায়। কি যে ক'ব, বান্দৰৰ ওপৰত বান্দৰ। আপোনালোকৰ ফালে আছেনে বাৰু বান্দৰৰ উপদ্ৰৱৰ পৰা একো এটা খেতি কৰিব নোৱাৰি। আৰু এতিয়া যাব ওলাইছোঁ বিয়া খাবলৈ, বান্দৰৰ কথাটো এৰিছোঁ। লগত অনুৰাগ যাব, আমি দুয়োটা পটককৈ গৈ বিয়াখন খাই আহোঁগৈ, আৰু আপোনালোককো দেখাম অকণমান। চাব নিশ্চয় ভিডিঅ'টো দেই। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কাৰণে বাইকখন উলিয়াই ল'লে, আৰু আজি এটা কথাৰ কাৰণে মনটো খুব বেছি ভাল লাগি আছিলে জানেনে? কাৰণ বতৰটো একেবাৰে ডাৱৰীয়া, বতাহো মাৰি আছিলে, সেইকাৰণে বহুত বেছি ভাল লাগিলে। বিয়া খাবলৈ বেছি গৰম বতৰত যাবলৈ বহুত বেছি বেয়া লাগে। আৰু এয়া মই ৰাস্তাতে ৰৈ আছোঁ, লগতে আমাৰ কাষৰ পৰিৱেশটো দেখালোঁ। আমাৰ পিছে ঘৰৰ বসতিবোৰ ইমান ঘন নহয়, আঁতৰত মানুহে মাটি কিনি থৈছে, ঘৰ বনাইছে লাহে লাহে। আৰু আহি পেলাই আমি বিয়াত যিহেতু দোকান এখনত সোমালোঁ কাপোৰৰ বজাৰ কৰিবলৈ, মানে প্ৰেজেণ্টটো দিব লাগিব ন, সেইকাৰণে কিবা এটা গিফ্টৰ কাৰণে ল'লোঁ। আৰু বিহুৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, দোকানখনত অকণমান চালোঁ। বিয়া ঘৰ গৈ পালোঁগৈ, কিন্তু সোমোৱাখিনি নেদেখুৱালোঁ। ইয়াক খাবলৈ দিছিলে, কিন্তু খোৱাৰো সম্পূৰ্ণ ভিডিঅ'খিনি নকৰিলোঁ। আৰু বহুত কিবা কিবি দিছিলে, ভিডিঅ' কৰা নহ'লে। আৰু এইজনী হৈছে মৰম লগা কইনাজনী, ইমান ধুনীয়া। তিনি সৰু হৈ আছে দেই কইনাজনী, একেবাৰে সৰুতেই তুলনি হ'ল। আৰু এতিয়া আহি ঘৰো পালোহি। এতিয়া বিয়া খাই মেলি ঘৰ পালোহি। আৰু মোৰ এটা ডাঙৰ প্ৰব্লেম আছে, কি মানুহৰ আগত মোক কেমেৰাটো উলিয়াবলৈ অন কৰিবলৈ খুব লাজ লাগে, বেয়া লাগে। কি জানিবা মোক বেয়া পাইছে নেকি, চাই আছে নেকি, এনেকুৱা লাগে। সেইকাৰণে বাহিৰত ভিডিঅ'সমূহ ইমানকৈ কৰা নাযায়, আৰু নিজকে কিবা ভাল নালাগে, ফ্ৰী নালাগে আচলতে। সেইকাৰণে ভিডিঅ'সমূহ কৰা নহয়। আৰু বিয়া ঘৰত যিমানকণ সময় ভিডিঅ' কৰিলোঁ, সেইকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভালো লাগিল, যিহেতু ওচৰৰ বা এজনীৰ ঘৰলৈ গৈছিলোঁ। আমাৰ ওচৰতে যিহেতু বিয়া হৈছে, একেখন গাঁৱৰে ছোৱালী, একে জেগালৈকে বিয়া হৈছোঁ, ভাল লাগে তেনেকুৱাবিলাকত গৈ পেলাই। আৰু এতিয়া বিয়া চিয়া খাই আহিলোঁ, আৰু নেক্সট ভিডিঅ' আপোনালোকৰ বাবে কেতিয়া আগবঢ়াব পাৰিম ঠিক নাই। বিহু পালেহি, পিছে বিহুৰ বজাৰ কৰিছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, ক'ৰ পৰা ভিডিঅ'সমূহ চাইছে জনাব। আৰু মোৰ ভিডিঅ'সমূহ কেমেৰাৰ লগত চকুকেইটা মিলা নাই, ফ্ৰণ্ট কেমেৰা দি বনাওঁ যে ভিডিঅ'সমূহ, বেক কেমেৰা দি ভিডিঅ' বনাব নোৱাৰোঁ, মুখখন নোলায়, ঢেৰ প্ৰব্লেম। তেনেকৈ যে মই ভিডিঅ' বনাইছোঁ, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা বাৰু। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। বাই বাই। জীৱনৰ পৰা দুখ নাযাবই কিজানি ৰাইজ। কালি একেবাৰে ভিডিঅ'টো বিয়া চিয়া খাই আহি সামৰি থৈ দিলোঁ। আৰু আজি মই ভিডিঅ'টো এডিট কৰিবলৈ লৈছোঁ, 3 মিনিটৰ নহ'লে নহয় ভিডিঅ'টো। কি যে লাইভ এনেকৈ কিদৰে ইউটিউবাৰ বনিম? এটা দিনত ভিডিঅ' বনাইছোঁ, কমচে কম 3 মিনিট হ'ব লাগিছিলে। বাৰু যি নহওক, এয়া দুপৰীয়া খাবৰ কাৰণে মই কণবিলাহী এনেদৰে গুচাই আছোঁ। কণবিলাহী, পালেং আৰু মচুৰ দালিৰ লগত খাই খুব বেছি ধুনীয়া লাগে। এয়া তাৰ কাৰণে ৰেডি কৰিছোঁ। অকণমান প্লাছ কৰি দিব লগা হ'ল কালিৰ লগত আজি, কি যিহেতু 3 মিনিট হ'ব লাগে এটা ভিডিঅ', আৰু 3 মিনিটৰ কাৰণে এইকণ নটংকি বহাই দিব লগা হ'ল। আৰু বেয়া চেয়া নাপাব পিছে দেই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।